প্ৰাগনিউজৰ দৰ্শকসকলক আমি ইমান দিনে দেখুৱাই আহিছোঁ মৰিগাঁও জিলাৰ ভুৰাগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন বানাক্ৰান্তসকলৰ নৰক যান্ত্ৰনাৰ দৃশ্য আমি দেখুৱাই আহিছোঁ। আজি আমি দেখুৱাবলৈ লৈছোঁ এখন গাঁও, যিখন গাঁও বৰ্তমান সময়লৈকে 2 মাহতকৈ বেছি সময় এই বানৰ তলত আছে। ইটোৰ পিছত সিটো বান সোমাইছে আৰু গাঁওখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। আৰু এই গাঁওখনত আছে প্ৰায় 1500 পৰিয়াল আৰু এই গাঁওখনৰ নাম হৈছে বৰদোবাটোপ। এনেদৰে বৰ্তমান সময়ত এই গাঁওখনৰ প্ৰতিটো গলিত এতিয়াও এককাল পানী আছে। ইয়াৰ প্ৰতিটো ৰাস্তাই বৰ্তমান সময়তো ডুবি আছে। এতিয়ালৈকে এই অঞ্চলটোত 4-5টা বান সোমাল আৰু বান সোমোৱাৰ পিছত ইয়াৰ যিটো ঘৰৰ অৱস্থা, মানুহবিলাকৰ যিটো অৱস্থা বৰ্তমান সময়ত একেবাৰে না জল না থল অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ যিবিলাক দৃশ্য, এই দৃশ্যবিলাক দেখিলেই নিশ্চয় প্ৰাগনিউজৰ দৰ্শকসকলে অনুভৱ কৰিব পাৰিছে যে অঞ্চলটোত কেনে এক অৱস্থাৰ সৃষ্টি হৈছে। মই কিছু আগলৈ গৈ ভিডিঅ' জাৰ্নেলিষ্টক ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেকৈয়ে বৰ্তমান সময়তো এই ঘৰবিলাকলৈ মানুহবিলাক ঘূৰি আহিব পৰা নাইকিয়া। আৰু যিসকল লোক, এই লোকসকল বৰ্তমান সময়ত এই বন্যাত্মসকল বৰ্তমান সময়ত এই 2 মাহ ধৰি তেওঁলোক ৰাস্তাত থাকিবলগীয়া হৈছে। ইয়াৰ এই যি বৰদোবাটোপৰ যিটো নামঘৰ, এই আমি নামঘৰৰ দৃশ্য দেখিছোঁ। নামঘৰৰ পৰা পানী কিছু পৰিমাণে নামি গৈছে, যদিও ইয়াতো যথেষ্ট পানী হৈছিলে। আৰু এই ঘৰবিলাকত যিটো ছালৰ ওপৰে পানী বৈছিলে, এই 4টা পানীত টচ হৈ গৈছে এই অঞ্চলটো। কিন্তু এই বানপানী হোৱাৰ মূলতে এনেকৈ 4টাকৈ বানপানী হৈ 2 মাহ ধৰি এই গাঁওখন কিয় থাকিবলগীয়া হ'ল, এই সন্দৰ্ভত আমি এই বানাক্ৰান্তসকলৰ পৰা জানিবলৈ বিচাৰিম। কিমান দিন ধৰি আপোনালোকৰ এই বানপানী হৈ আছে? আজি বানপানী হোৱা 3 মাহ হ'ল। 3 মাহত আমি ঘৰলৈ আহিব পৰা নাই আৰু ঘৰৰ গোটেই বাকচ পানীত পৰি ঘৰ দুৱাৰ অৱস্থা নাই। বেৰা ঘৰ ভাঙি একো নাইকিয়া হৈ গৈছে। কানি কাপোৰ কিমান আলেনি হৈছে। মোৰ মতাজন প্ৰেছাৰ ষ্ট্ৰক হৈ আজি 7 বছৰ হ'ল বেমাৰী। এদিনাখন এই ৰাস্তাত লৈ থাকোঁতে মানুহজন খালত পৰিছে। খালৰ পৰা ল'ৰাটো আটা পাৰি দিছোঁ, দিয়াত ল'ৰাটো বিচনাৰ পৰা উঠি আহি মানুহজনক উঠাই লৈছে। পানীৰ সোঁত বৈছে ৰাস্তাটো, তাতো থাকিব পৰা নাই। তাৰপিছত আমি পঞ্চায়তত আছোঁ। আহি পঞ্চায়তত গ'লেও ইমান পানী, আহিলেও ইমান পানী। কেনেকুৱা জ্বালা যন্ত্ৰণত আমি ইয়াত জীয়াই আছোঁ। গভৰ্ণমেণ্টৰ পৰা আমাক 2 দিনহে ৰিলিফ দিছে। ইফালে দেহাৰ অৱস্থা নাইকিয়া হৈ গৈছে। আজি 3-4 মাহ জ্বৰ কাহ হৈ যেনে তেনে খালি মাত্ৰ যে মানুহজনী হেৰি হৈ আছে জীৱটোৰ মাজত। এনেকুৱা বানপানী যে হ'ল, এই 4টাকে বানপানী হ'ল বা 5টাকে বানপানী হ'ল, কিহৰ কাৰণে হ'ল? মথাউৰি নাবান্ধে, কোনেও হেৰি নকৰে। ইলেকশ্যন আহিলে সাজু কৰি চবে আহিব, নমস্কাৰ দিবা, আমাক ভোট দিয়ক। যেতিয়া ভোট শেষ হৈ যাব, ইলেকশ্যন পাৰ হ'ব, তেতিয়া সিহঁতে আমাক বিচাৰি নাহে। আজি যে আমি 4 মাহ হ'ল ইয়াৰ পানীত ভুগি আছোঁ। বেমাৰী কেনেকৈ ৰাখিছোঁ, কেনেকৈ খাইছোঁ, ক'ৰ পৰা আনিছোঁ, আমাকতো কোনেও সুধিব অহা নাই। ছোৱালীয়ে যদি লৈ পেলাই যেনে তেনে পানীৰ ওপৰত জীয়াই আছোঁ জানানে। গতিকে এতিয়া আকৌ ইলেকশ্যন আহিব, সাজু কৰি সিহঁতে আমাক বাইদেউ ভোট দিয়ক। ভোটটো দিয়াৰ পিছত সিহঁতে গছত উঠি যায় আৰু কোনোদিন আমাৰ ইয়ালৈ খবৰ ল'ব নাহে। আহিলে কি কৰিব? ভোট বিচাৰি আহিলে এবাৰ ভোটে নিদিওঁ। যিমান সাজু কৰক, বাইদেউ মাতক, লাগিলে ভৰিত পৰক, নহ'বই। আমি যে আজি 4 মাহ পানীত ভুগি আছোঁ। ঘৰ দুৱাৰ ভাঙি গ'ল, ইয়াৰ চালে পানী কাটি গ'ল, ঘৰ দুৱাৰ তাঁতৰ শাল গোটেই ঘৰৰ বস্তু উঠি গ'ল। ঘৰৰ বাকচ পেৰা বিচনা এখনো নাই, চব। এতিয়াও তোমালোকে গ'লে ঘৰৰ ভিতৰত সোমাই চাবা মোৰ ঘৰৰ অৱস্থা ভিতৰত কি হৈ আছে। চৰকাৰে, অসম চৰকাৰে পীযুষ হাজৰিকাক দায়িত্ব দিছিল যে লাহৰীঘাটৰ বানাক্ৰান্তসকলক খবৰ ল'বৰ কাৰণে। পীযুষ হাজৰিকা নাই, আজিলৈ অহা নাই। আমি গমেই পোৱা নাই, সি আজিলৈ ইয়ালৈ অহা নাই। যেতিয়া ভোটৰ সময় হ'ব তেতিয়া সিহঁতে আহিব সাজু কৰিবৰ কাৰণে। এতিয়া যে আমি 4 মাহ 5 মাহ পানীত পৰি আছোঁ, আমি যে খাব পোৱা নাই, শুব জেগা নাই, থাকিব জেগা নাই। আমাৰ গোটেই ঘৰ দুৱাৰ দেখিছা তোমালোকে, চালে পানী কাটি গৈছে। এয়া ৰান্ধনি ঘৰৰ অৱস্থা, ঘৰৰ অৱস্থা, কাপোৰ কানি চব আধা আলেনিকে পানীত পেলাই আধা কাপোৰ ইয়াত থৈ গৈছে। তাত গেলি পচি আছে। এদিনাখন ৰাতি খুব বৰষুণ হৈছে, মানুহজনক শুৱাই থৈছোঁ। ধুমুহা বৰষুণত গোটেই তিৰপাল উৰাই লৈ গৈছে। গোটেই ৰাতিটো তিৰপাল ধৰি মই বেমাৰীজনক যেনে তেনে কণা এটাত বহাই থৈ মই গোটেই ৰাতিটো তিৰপাল ধৰি মই বতাহত তিৰপাল ৰাখি আছোঁ। তাৰ পিছৰ দিনাখনৰ পৰা মোৰ জ্বৰ কাহ চৰ্দি। অসম চৰকাৰে লাহৰীঘাট, বিশেষকৈ মৰিগাঁও জিলাৰ যি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবৰ কাৰণে বা ইয়াৰ দায়িত্ব চোৱা চিতা কৰিবৰ কাৰণে পীযুষ হাজৰিকাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যজনক, স্থানীয় বিধায়কৰ কথা বাদেই, স্থানীয় সাংসদৰ কথা বাদেই, আনকি আমাৰ যিখন চৰকাৰখনৰ যিজন দায়িত্বশীল মন্ত্ৰীক পীযুষ হাজৰিকাক দায়িত্ব দিছিলে, তেওঁ বৰ্তমান সময়লৈকে লাহৰীঘাটৰ বা ভুৰাগাঁও এই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ অহা নাই। আমি যিখন গাঁও দেখুৱাইছোঁ, এই গাঁওখন 3 মাহ ধৰি, এতিয়া বানাক্ৰান্তই নিজেই ক'লে যে 3 মাহ ধৰি এই গাঁওখন বানত বুৰি আছে। কিন্তু বৰ্তমান সময়লৈকে ইয়াত কোনো ধৰণৰ পৰিদৰ্শন কৰিবলৈ অহা নাই বা পীযুষ হাজৰিকাৰ দৰে নেতাই বৰ্তমান সময়ত কোনো ধৰণৰ তেওঁলোকক খা খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।